হেল্ল' এভৰিৱান, মই স্মৃতিয়ে আপোনালোক সকলোকে স্বাগতম জনাইছোঁ মোৰ অন্য এটি ভিডিঅ'লৈ। এতিয়া মই দুপৰীয়া সাজৰ কাৰণে ৰেডি কৰি আছোঁ। ভাবিলোঁ আপোনালোকৰ লগতো ভিডিঅ'টো শ্বেয়াৰ কৰোঁ। তাৰ আগতে মই মেগী অকণমান বনাই ল'লোঁ, যিহেতুকে 2টা বাজিলে আৰু 2টা বজালৈকে মোক খুব বেছি ভোক লাগে। মানুহজনো অফিচৰ পৰা আহি পোৱা নাই, সেইকাৰণে মই ভাবিলোঁ ভাতটো বনাই মই ৰেডি কৰি লওঁ, তাৰপিছত দুয়োটা একেলগে খাম। এইফালে মই চব্জি এটা বনাই আছোঁ। ইয়াতে দিছোঁ বুট, আলু আৰু মগু, আৰু আনফালে মই চাটনি এটাও ৰেডি কৰি আছোঁ। ইয়াত আছে বুট, মগু, জলকীয়া, আদা, নহৰু আৰু লগতে দিম নেমু অকণমান। আৰু এয়া চাটনি ৰেডি হৈ গ'ল দেই। এইফালে আকৌ মই চব্জিটো পাতি থৈছিলোঁ যে, চব্জিটো সিজিলে আৰু নমামেই অলপ পিছত। আৰু মই মাজতে আকৌ মেগী অকণমানো খাই ল'লোঁ। আৰু এইফালে চাওক, মোৰ চব্জি একেবাৰে ৰেডি, খাব পৰা হৈ গ'ল। আৰু আনফালে একেখন কেৰাহীতে মই তেল অকণমান দি লৈছোঁ। ইয়াতে মই দাইলৰ তেল মাৰিব লৈছোঁ, আৰু দাইলখিনি বনাইছোঁ মই কঁঠাল গুটি আৰু মচুৰ, মগুৰ মিক্স হৈ আছে দেই। প্ৰথমতে দাইলখিনি বইল কৰি তাৰপিছতহে তেল মাৰিব লৈছোঁ। আৰু এয়া চাওক, থেকেৰা দিম দাইলত, দাইলকণ অকণমান টেঙা হ'লে ভাল লাগে। আৰু ইফালে দাইলো ৰেডি হৈ গ'ল। আৰু ইফালে প্ৰেছাৰ কুকাৰত মই বহাই দিলোঁ ভাত। আৰু এটা বস্তু দেখাইছোঁ, এয়া চাওক, নেমু ইমান অকণমানি নহয়নে? নেমুবোৰ দেখিবলৈ ইমান কিউট কিউট, মোৰ বৰ ভাল লাগে। আৰু অসমৰ টেষ্টটো নহয় ইয়াত নেমুবিলাক। আৰু এয়া চাটনি দিবৰ কাৰণে মই ৰেডি কৰি লৈছিলোঁ নেমুটো। আৰু এইফালে মানুহজনো অফিচৰ পৰা আহি পালে, আৰু আমি ভাত খাব লৈছোঁ। সকলোবিলাক বস্তু কি বনাইছিলোঁ যোগাৰ কৰি ল'লোঁ। ইফালে চাটনি, দাইল, চব্জি আৰু ভাত এনেকৈয়ে খাম। আৰু যদি ভিডিঅ'টো চাই ভাল পালে তেনেহ'লে লাইক, কমেণ্ট, শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। সকলো সুস্থ থাকক, ভালে থাকক। আজিলৈ আহিছোঁ, বাই।